মেট্ৰিক পৰীক্ষাৰ বাবে আহি গৈছে ফৰ্ম ফিলআপৰ নোটিছ আৰু ইয়াত সকলোখিনি বস্তু দিয়া হৈ আছে যেনে তোমালোকৰ ফিজ কিমান হ'ব লাষ্ট ডেট কিমান হ'ব আৰু বহুতো ষ্টুডেণ্টছে ইয়াক লৈ ভয়ো খাই আছে কিন্তু সিহঁতে কিয় ভয় খাই আছে কাৰণ ইয়াত এটা পইণ্ট এটা দিয়া হৈ আছে য'ত কোৱা হৈ আছে যে ইউনিট টেষ্টৰ মাৰ্কৰ কথা কিবা কোৱা হৈ আছে তাক লৈ বহুতো ষ্টুডেণ্টছে চিন্তা কৰি আছে তো গোটেইখিনি কথা আলোচনা কৰিম ভিডিঅ'টো সম্পূৰ্ণ চাবা মনত যদি কিবা কনফিউজন থাকে ভিডিঅ'টো চাই উঠাৰ পিছত মোক কমেণ্ট বক্সত জনাবা মই উত্তৰ দিব চেষ্টা কৰিম লগতে চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিবা যিসকলে ছাবস্ক্ৰাইব কৰা নাই তো আহা নোটিছখন ডিছকাছ কৰোঁ এই নোটিছখন তোমালোকে চোৱা 1 ছেপ্টেম্বৰৰ দিনা ৰিলিজ হৈছে ইয়াত কেতিয়াৰ পৰা কেতিয়ালৈ হ'ব বুলি কৈছে চোৱা 1 ছেপ্টেম্বৰৰ পৰা 4 অক্টোবৰলৈ হ'ব ফৰ্ম ফিলআপৰ প্ৰচেছটো আৰু এই ফৰ্ম ফিলআপৰ প্ৰচেছটো তোমালোকক স্কুলৰ পৰাই কৰি দিব তো স্কুলে এন্ট্ৰি কৰিব নামবিলাক আৰু নেক্সট তোমালোকে চোৱা অনলাইন পেমেন্টৰ ডেট কেতিয়ালৈ আছে 10 তাৰিখলৈ আছে তাৰপিছত যদি কোনোবাই বেংকৰ পৰা কৰে SBI বেংকৰ পৰা তেনেহলে 15 তাৰিখলৈ আছে আৰু অনলাইন চেক লিষ্ট কাৰণ বহুতৰ ভুল হৈ যায় তো যদি তোমালোকৰ নিজৰ নামত ভুল থাকে মা দেউতাৰ নাম যদি ভুল হৈ থাকে তেনেহলে 20 তাৰিখৰ ভিতৰলৈ তোমালোকে শুদ্ধ কৰাই ল'ব পাৰিবা এটো খুব ইম্পৰ্টেন্ট হয় নহলে পিছত বহুত জায়গা তোমালোকে ঘুৰি থাকিব লাগিব যদিহে ভুল হয় তো এটো শুদ্ধ হৈছে না হেতু চাবা আৰু ইয়াত যে কৈছে যে স্কুলে ভৰাব তোমালোকক 1 ছেপ্টেম্বৰৰ পৰা 4 অক্টোবৰৰ ভিতৰলৈ তাকেলে বহুত ষ্টুডেণ্টছে মোক কৈছে যে হাফ ইয়াৰলি যদি বেয়া হয় তেনেহলে স্কুলে নভৰাম বুলি কৈছে তো তেনে ধৰণৰ কোনো নিয়ম নাই কিন্তু তোমালোকে হাফ ইয়াৰলি এক্সামত এবসেন্ট নহবা ইউনিট টেষ্টটো মই কৈছিলো যে এবসেন্ট নহবা বুলি তাকে লৈ ইয়াত এটা পইণ্টটো লিখা হৈ আছে চোৱা ষ্টুডেণ্টস নেম উইল এপিয়াৰ ইন দা পোৰ্টেল অনলি ইফ the marks of unit test 1 is available তো ইয়াক লৈ মই ওয়াৰ্নিং আগতেও দিছিলো যে তোমালোকে এক্সাম বিলাক দিবা ফেল হৈছা পাস হৈছা হেতু পিছৰ কথা কিন্তু এক্সাম দিয়াটো ইম্পৰ্টেন্ট হয় আৰু যদি এবসেন্ট হৈ যোৱা তেনেহলে কিন্তু এপ্লিকেশন দিব লাগে স্কুলত তো ইয়াতো হেতু কৈছে যদি তোমালোকৰ ইউনিট টেষ্ট 1 ৰ মাৰ্কখিনি যদি স্কুলৰ পৰা এন্টাৰ কৰা হৈছিলে তেনেহলেহে তোমালোকে ফৰ্ম ফিলআপৰ কাৰণে এলিজিবল হ'বা যদি ফাৰ্স্ট ইউনিট টেষ্টৰ মাৰ্ক যদি স্কুলৰ পৰা দিয়া হোৱা নাই তোমালোকক ভৰোৱা নাই তেনেহলে কিন্তু তোমালোকে নোৱাৰিবা তো সেই কথাটো কোৱা হৈছে তো এটো এবাৰ স্কুলত তোমালোকে খুদি যাবা নেক্সট স্টেপটো কি দিছে স্কুল হেজ টু প্ৰভাইড বেংক একাউন্ট ডিটেইল অফ ইচ ষ্টুডেন্ট তোমালোকৰ নিজৰ বেংক একাউন্ট এখন হ'ব লাগে এই কথাটো মই আগতেও কৈছো বেংক একাউন্ট এখন ক্ৰিয়েট কৰি লবা এনে পিছলৈ লাগিব আনন্দৰাম বৰুৱা এৱাৰ্ডৰ টাইমতো তোমালোকক বেংক একাউন্টৰ প্ৰয়োজন হ'ব নিজৰ নামত হ'ব লাগিব তাৰছত নেক্সট ইয়াত পইচাৰ কথাটো কোৱা হৈছে চোৱা ফিজ কেনেকুৱাকৈ হ'ব এক্সামিনেশন ফিজ হৈছে তোমালোকৰ 800 টকা মেট্ৰিক পৰীক্ষাৰ কাৰণে 800 रुपीस এক্সাম ফিজ হয় তাৰ উপৰি তোমালোকে যদি প্ৰেক্টিকেল আছে প্ৰেক্টিকেল এক্সামৰ কাৰণে 50 रुपीस এক্সট্ৰা হ'ব আৰু 3 নম্বৰ আছে সেন্টাৰ ফিজ কাৰণ তোমালোকে যোনটো সেন্টাৰত এক্সাম দিবা হে তাৰ কাৰণে 350 रुपीस এক্সট্ৰা কৰি দিব লাগিব তো এখিনি হৈছে টোটাল তোমালোকৰ টকা কিমান লাগিব আৰু তাৰ উপৰি যদি তোমালোকে বিপিএল ফ্যামিলিৰ পৰা হয় যদি 2 লাখতকৈ কম হয় তোমালোকৰ ফ্যামিলি ইনকাম তেনেহলে অকমান ৰেহাই পাবা তাৰ কাৰণে কি স্টেপ ল'ব লাগিব ইয়াত লিখা হৈ আছে তোমালোকে চাব পৰা এপ্লিকেশন এখন দিব লাগিব তোমালোকৰ গাৰ্ডিয়ানে তো সেই কথাখিনি দিয়া হৈ আছে তো এখিনি আসলে ফৰ্ম ফিলআপৰ প্ৰসেছটো তোমালোকে একো কৰিব নালাগে পইচাখিনি হয়তো সাবমিট কৰিব লাগিব স্কুলত তো হেতু স্কুলে জনাব আৰু তোমালোকে এক্সাম বিলাক দি থাকিবা হাফ ইয়াৰলি এক্সাম হ'ব প্ৰি ফাইনাল এক্সাম হ'ব হেবিলাক দিবা এক্সাম বিলাকত এবসেন্ট নহবা তো এখিনি আসলে ইম্পৰ্টেন্ট টপিকখিনি তো আকৌ আমি ডিসকাস কৰো এবাৰ কি আছে এটা হৈছে লাষ্ট ডেট কি হ'ব এই গুটেখিনি দিয়া হৈ আছে স্ক্ৰিনশ্বট লৈ লবা তোমালোকে আৰু ফিছৰ কথাও ডিসকাস কৰিলো এক্সামিনেশন ফিজ 800 रुपीस প্ৰেক্টিকেলৰ 50 আৰু সেন্টাৰ ফিজ 350 रुपीस তাৰপিছত দুটা পইণ্ট দিয়া হৈছিল ইয়াত কোৱা হৈছিল যে তোমালোকৰ যদি ইউনিট টেষ্টৰ কাৰণে মাৰ্কস এন্টাৰ কৰিছিল স্কুলে তেনেহলেহে নামটো এপিয়াৰ হ'ব বুলি আৰু সেকেন্ড পইণ্টটো কি কোৱা হৈছে যে বেংক একাউন্টৰ ডিটেইলছ তোমালোকৰ স্কুলৰ পৰা প্ৰভাইড কৰিব লাগিব তোমালোকে হেতু কাৰণে বনাই লবা তাৰছত নেক্সট কথাটো হৈছে তোমালোকে যদি ইতিয়ালে আমাক WhatsAppত জয়েন কৰা নাই সোনকালে জয়েন কৰিবা খুব ইম্পৰ্টেন্ট হয় তো বহুত ষ্টুডেন্টে জয়েন কৰিছে 12000 কে অধিক ষ্টুডেন্টে জয়েন কৰিছে কিন্তু বহুত এনেকুৱা ষ্টুডেন্ট আছে যোনে ইতিয়ালে জয়েন কৰা নাই তো তোমালোকে সোনকালে জয়েন কৰা লিংকটো পিন কমেন্টত দিয়া আছে ক্লিক কৰিবা WhatsApp পেজ ওপেন হ'ব তাত জয়েন হৈ যাবা লগৰ বিলাককো এড কৰি দিবা এটো হৈছে Instagram পেজ তাত সাৰ্চ কৰিলে পাবা কিন্তু মোস্ট ইম্পৰ্টেন্ট আমাক YouTubeত সাবস্ক্ৰাইব কৰি থৈ দিয়া আমি যিমান পাৰো তোমালোকক YouTubeৰ জৰিয়তে সহায় কৰি যাম